অপেক্ষাৰ অন্ত পৰিল আৰু ৰাজহুৱা হ'ল গৌৰৱ গগৈৰ পাকিস্তানৰ লগত থকা সম্পৰ্ক। মুখ্যমন্ত্ৰীৰ সংবাদমেলক নাটক আখ্যা দিছিল গৌৰৱ গগৈয়ে, কিন্তু কেইবাটাও প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন আৰু পোনপটীয়া উত্তৰ আজি সাংবাদিকৰ পৰা দিয়াৰ পৰা বিতংভাৱে দিয়াৰ পৰা বিৰত থাকিল গৌৰৱ গগৈ। গৌৰৱৰ ওচৰত আচলতে কোনো উত্তৰ নাই নেকি? যিকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তাৰ ভিতৰত কেইবাটাও গুৰুতৰ অভিযোগ আছে, যেনে আটাৰী বৰ্ডাৰ হৈ বাৰে বাৰে কিয় গৌৰৱ গগৈয়ে পাকিস্তানলৈকে গৈছিল, যি সময়ত বিমানযোগে যোৱাৰ এক সুন্দৰ ব্যৱস্থা থাকে, সেই সময়তে কিয় বাৰে বাৰে আটাৰী বৰ্ডাৰ হৈ যাবলগীয়া হৈছিল, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লগ কৰিবলৈ গৌৰৱ যোৱা বুলি কৈছিল পাকিস্তানে, কিন্তু এবাৰ পত্নী ভাৰতত থকাৰ সময়তে গৌৰৱ পাকিস্তানত আছিল। কি কৰিবলৈ গৈছিলে, কাৰণ পাকিস্তান শত্ৰু ৰাষ্ট্ৰ। এনেবোৰ প্ৰশ্ন স্বাভাৱিক। আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ কুমাৰজিৎ শৰ্মাৰ ওচৰলৈকে। নিউজ ডেস্কত উপস্থিত আছে আমাৰ ডেপুটি এডিটৰ কুমাৰজিৎ শৰ্মা। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আজি মুখ্যমন্ত্ৰীৰ যি মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছত এই বিষয়টো বিভিন্ন সময় ধৰি চৰ্চিত হৈ আহিছিল আৰু আজি খোল খাইছে। গতিকে গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে, এই অভিযোগসমূহে কি সূচায়? নিশ্চয়কৈ শান্তনু মহন্ত আজি আটাইতকৈ গুৰুত্বপূৰ্ণ দিন এটা বুলি ক'ব লাগিব, আৰু এইটো আজি প্ৰতীক্ষিত দিন এটা আছিল। মুখ্যমন্ত্ৰীয়ে আগতে কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া যি পাকিস্তানী লিংক, তেওঁৰ পত্নীৰ যি পাকিস্তানী লিংক আছে, এই পাকিস্তানী লিংক 8 ফেব্ৰুৱাৰীত আমি খোলোচা কৰিম আৰু প্ৰমাণ দেখুৱাই দিম বুলি কৈছে। সেইমতে আজি এক সংবাদমেল আয়োজন কৰিছিল আৰু দেখা যায় যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছে যে গৌৰৱ গগৈ 2011 চনত 10 দিনৰ কাৰণে পাকিস্তানলৈ গৈছিল আৰু পাকিস্তানত গৈ তেওঁ যেতিয়া তাত গৈছিলে তাত ৰাজকীয় তেওঁ আতিথ্য পাইছিলে। বিমানত তেওঁ যাব পাৰিলে হয়, কিন্তু বিমানত নাগায়, সদায় তেওঁ আটাৰী বৰ্ডাৰলৈ গৈছিলে। গৈ তেওঁ স্বাভাৱিকতে শত্ৰু ৰাষ্ট্ৰবিলাক পাকিস্তানক বন্ধু ৰাষ্ট্ৰ হিচাপে কেতিয়াও গণ্য নকৰে ভাৰত। তেনে ক্ষেত্ৰত তেওঁ গৈছিল লাহোৰলৈ। তাত লাহোৰতে তেওঁ সীমাবদ্ধ থাকিব লাগে, নিয়ম এটা আছে তেনেকুৱা। ভাৰততো আছে, পাকিস্তানতো নিয়ম এটা আছে, কিন্তু তেওঁ লাহোৰতে থকা নাছিল। তেওঁ ইছলামাবাদত গৈছিল আৰু তেওঁ আৰু এখন চহৰত গৈছিল, কৰাচীত গৈছিল। তাত তেওঁ ৰাজকীয় আতিথ্য পোৱা বুলি কোৱা হৈছে। যদি এয়াই সত্য হয় তেনেহ'লে নিশ্চয়কৈ এইটো ভাবিবলগীয়া কথা। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তাৰ পৰা আহি বিশেষকৈ তেওঁ যেতিয়া পাকিস্তান ভ্ৰমণৰ পৰা ভাৰতলৈ উভতি আছিল তেতিয়া তেওঁ কলিয়াবৰৰ সাংসদ আছিল। কলিয়াবৰৰ সাংসদজনে সদনত দুটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নকেইটা হ'ল, এটা হ'ল যে ভাৰত চৰকাৰৰ পাকিস্তানত যি দূতাবাস আছে সেই দূতাবাসে পাকিস্তানত চোৰাংচোৱা কৰিবৰ কাৰণে কাৰোবাক নিয়োগ কৰে নেকি, এই প্ৰশ্নটো গৌৰৱ গগৈ কৰিছিল। তেওঁ তেতিয়া কলিয়াবৰৰ সাংসদ আছিল। আৰু এটা প্ৰশ্ন কৰিছিল তেওঁ সেই সময়ত যে ভাৰতীয় নৌসেনাৰ শক্তি কিমান। স্বাভাৱিকতে এনেকুৱা প্ৰশ্নৰ দ্বাৰা সন্দেহৰ আৰু আৱৰ্তত যাবলগীয়া হৈছে গৌৰৱ গগৈ ডাঙৰীয়া, কিয়নো যে ভাৰতীয় নৌসেনাৰ শক্তি কিমান এই প্ৰশ্নটো তেখেতে কিয় জানিবলৈ বিচাৰিছিল, আৰু ইয়াৰ দ্বাৰা পাকিস্তানৰ কিবা সুবিধা হ'ব নেকি, এই প্ৰশ্ন নিশ্চয় তাত নিহিত হৈছে। তাকে সেই প্ৰশ্নকেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে। আৰু এটা প্ৰশ্ন কৰিছে যে পাকিস্তানৰ দূতাবাসত পাকিস্তানত থকা ভাৰতীয় দূতাবাসে তাত চোৰাংচোৱা নিয়োগ কৰে নেকি, এইটো বৰ জটিল প্ৰশ্ন। আৰু এনেকুৱা প্ৰশ্নবোৰ উত্থাপন হৈছে। স্বাভাৱিকতে দেখাইছে 2026 নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ সময়ত এই বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰা ইতিমধ্যে আমি তাৰ উমান পাইছোঁ। ইতিমধ্যে বটদ্ৰৱাত আপুনি দেখিছে যেতিয়া কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা কৰিব গৈছে, সেই পৰিৱৰ্তন যাত্ৰাত গৌৰৱ গগৈ মানুহে বাটত আগুচি ধৰি প্ৰশ্ন কৰিছে যে আপোনাৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কি, আপুনি পাকিস্তান ভ্ৰমণলৈ কিয় গৈছিল, সকলো প্ৰশ্ন কৰিছে। আপুনি ভাৰতৰ বিপৰীতে যোৱা প্ৰশ্ন কিয় সদনত উত্থাপন কৰিছিল, এই প্ৰশ্ন ৰাইজে সুধিছে। আনকি উত্তৰ গুৱাহাটী অৰ্থাৎ আমিন গাঁৱতো তেওঁলোকৰ পৰিৱৰ্তন ৰেলী আগুৰি ধৰি মানুহে সুধিছে। মই ভাবোঁ এইটো 2026 চনত তেওঁলোকৰ এই বিষয়টো এটা নিশ্চয়কৈ প্ৰত্যাহ্বান হ'ব। বিশেষকৈ কংগ্ৰেছৰ যিসকল এই তেওঁলোকৰ প্ৰতিনিধি অৰ্থাৎ মনোনীত প্ৰাৰ্থী হ'ব, তেওঁলোকে নিশ্চয়কৈ ৰাইজৰ সন্মুখত এনেবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব, যে তেওঁলোকক প্ৰশ্ন কৰিব নিশ্চয়কৈ যে আপোনালোকৰ সভাপতি পত্নী, আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কি। এগৰাকী সভাপতিৰ যদি এনেকুৱা সম্পৰ্কক লৈ প্ৰশ্ন উঠে, সেইটো সোধাৰ ৰাইজৰ অধিকাৰ আছেনে নাই, এইবোৰ প্ৰশ্ন নিশ্চয়কৈ তেওঁলোক সন্মুখীন হ'ব লাগিব বুলি মই ভাবোঁ। নিশ্চয় কুমাৰজিৎ শৰ্মা, আপুনি উত্থাপন কৰিছে যেতিয়া পাকিস্তানৰ পৰা গৌৰৱ গগৈ উভতি আহিছিল আৰু সংসদৰ মজিয়াত কেইবাটাও প্ৰশ্ন কৰিছিল, আপুনি তাৰ ভিতৰত প্ৰশ্নকেইটা উল্লেখ কৰিছে। সমান্তৰালভাৱে নিউক্লিয়াৰ ভাৰতৰ পাৰমাণৱিক শক্তি ভাণ্ডাৰ ক'ত লুকাই আছে, কাৰণ সেইটো এটা ছিক্ৰেট কথা, গোপনীয় কথা, সেই কথাটোও জানিব বিচাৰিছিল। সেইটো এটা ৰহস্যময় বিষয় হিচাপে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু সমান্তৰালভাৱে যিটো এলিজাবেথ গৌৰৱ গগৈৰ পত্নীৰ যিটো ভূমিকা আৰম্ভণিৰ পৰা যদি চাই, আজি কোৱা হৈছে যে যদি গৌৰৱে জনা নাছিল হয়তো এলিজাবেথ
আছিল নেকি কোনো এজেণ্ট? কাৰণ এলিজাবেথ ব্ৰিটিছ নাগৰিক আছিল, ভাৰতত পাকিস্তানত প্ৰথমতে কাম কৰিব গ'ল, তাৰপাছত ভাৰতত কাম কৰি আছিল, কিন্তু দৰমহা লৈ আছিলে পাকিস্তানৰ পৰা। পাকিস্তানত যিটো NGOৰ পৰা দৰমহা লৈ আছিল, কোৱা হৈছে যে এলিজাবেথে যিমান দৰমহা পায়, মান্থলি 2,50,000 টকাকৈ পাই আছিল এলিজাবেথে সেই সময়ত ভাৰতত কৰ্মৰত হৈ থাকি। দৰমহা দি আছিলে পাকিস্তানে, আৰু পাকিস্তানৰ যিগৰাকী বিশেষ ব্যক্তিৰ কথা কোৱা হৈছে, সেই ব্যক্তিৰ তত্ত্বাৱধানত 2.5 লাখ টকাকৈ পাই আছিল। আৰু যিটো সংস্থাত গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰিছিল, NGOত কাম কৰিছিল, সেই সংস্থাটোৰ যিগৰাকী মুৰব্বী, অৰ্থাৎ যিটো টপ পজিশ্যনত আছে, তেওঁ দৰমহা পাই আছিল 50,000 টকা। গৌৰৱ গগৈৰ পত্নীয়ে দৰমহা, এলিজাবেথে দৰমহা পাই আছিল 2.5 লাখ টকা, তাতে পাকিস্তানৰ পৰা। এই প্ৰসংগটো আজি চৰ্চিত হৈছে। কিয় এইটো কি ধৰণৰ নিয়ম হ'ব পাৰে? নিশ্চয়কৈ যি সময়ত লিড ইণ্ডিয়া যিটো সংস্থাৰ তেওঁলোকে ভাৰতত এলিজাবেথে কাম কৰিছিলে, সেইটো হ'ল লিড ইণ্ডিয়া। আৰু লিড ইণ্ডিয়াত যেতিয়া তেওঁ কাম কৰিছিল, দেখিছে তেওঁলোকে দেখুৱাইছে যে তেওঁলোকৰ যিটো সংস্থা লিড ইণ্ডিয়া যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে, আৰু সেইকাৰণে সেই দৰমহাটো তেওঁক পাকিস্তানৰ পৰা দিয়া হৈছিল। আচৰিত কথা, তেওঁলৈ যিয়ে পাকিস্তানৰ পৰা এই দৰমহাটো ভাৰতলৈ প্ৰেৰণ কৰিছিলে, তেওঁ হ'ল আলী তৌফিক শ্বেখ। এই শ্বেখ হ'ল এজন পাকিস্তানৰ যি চৰকাৰ, সেই পাকিস্তান চৰকাৰৰ বিভিন্ন বিভাগত কেতিয়াবা তেওঁ উপদেষ্টা হয়, আৰু কা আন্দোলনৰ সময়ত যথেষ্ট মুছলমানৰ হৈ যথেষ্ট তেওঁ টুইট কৰিছিলে। কা আন্দোলনৰ সময়ত যথেষ্ট তেওঁ টুইট কৰিছিল, আৰু এবাৰ গৌৰৱ গগৈকে ধৰি কেইবাগৰাকী সাংসদক যেতিয়া নিলম্বিত কৰিছিলে সদনে, তেওঁ গৌৰৱ গগৈৰ হৈ তেওঁ টুইট কৰিছিল। পৰৱৰ্তী সময়ত SIT যেতিয়া গঠন হ'ল, SIT যেতিয়া তদন্ত হ'ল, এই টুইটসমূহ তেওঁ ডিলিট কৰি দিছিলে। আৰু ইয়াৰ পৰা যিগৰাকী শ্বেখৰ কথা ক'লোঁ, সেই শ্বেখ সদায় ভাৰত বিৰোধী হিচাপে চিহ্নিত হৈ আছে, আৰু সেইগৰাকী ব্যক্তিৰ পৰা যেতিয়া 2.5 লাখ টকাকৈ দৰমহা পাইছে, তাতকৈ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আপুনি উল্লেখ কৰিছে যে তাৰ মুৰব্বী, সংস্থাটো লিড ইণ্ডিয়াৰ মুৰব্বীয়ে মাত্ৰ 50,000 টকা দৰমহা পায়, আৰু তাত কৰ্মচাৰী হিচাপে থকা এলিজাবেথে 2.5 লাখকৈ টকা পায়। এইটো নিশ্চয়কৈ এটা ৰহস্য মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখিছে। এই ৰহস্য নিশ্চয়কৈ ফাদিল হ'ব, কিন্তু ৰাইজেও ইয়াত নিশ্চয় ৰহস্য দেখিবলৈ পাইছে। শান্তনু, ৰাইজে নিশ্চয় ৰহস্য দেখিবলৈ পাইছে। আৰু গৌৰৱ গগৈৰ যিহেতু প্ৰসংগ উত্থাপিত হৈছে, কেইটামান কথা স্পষ্ট মুখ্যমন্ত্ৰী আজি সংবাদমেলৰ পৰা। এক, যে এলিজাবেথে দৰমহা পাকিস্তানৰ পৰা লাভ কৰিছিল, সেইটো তথ্য আকাৰে যোগান ধৰিছে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত। দ্বিতীয় কথা, গৌৰৱ গগৈ যে পাকিস্তান ভ্ৰমণ কৰিবলৈ গৈছিল, সেই কথাটোও স্পষ্ট। আৰু এই কথাটোও স্পষ্ট যে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণলৈ যাওঁতে বিমানেৰে যোৱা নাছিল। সচৰাচৰ মানুহে বিমানেৰে যায়, কিন্তু গৌৰৱ গগৈয়ে গাড়ীৰে গৈছিল, আটাৰী বৰ্ডাৰ পাৰ হৈ গাড়ীৰে পাৰ হৈ গৈছিল। এই কথাটোও স্পষ্ট, এই অভিযোগটোও স্পষ্ট যে আপুনি চুই গৈছে যিটো ভিছাৰ কথা আছে। ভাৰত আৰু পাকিস্তান যিহেতু শত্ৰু ৰাষ্ট্ৰ, গতিকে ভাৰতৰ পৰা যদি কোনোবাই পাকিস্তানলৈকে যায়, বা পাকিস্তানৰ পৰা যদি কোনোবাই ভাৰতলৈকে আহে, যিকোনো এখন যিটো কামত আহে, যিখন চহৰলৈকে, সেই চহৰখনত অহাৰে অনুমতি আছে। অৰ্থাৎ পাকিস্তানৰ পৰা, ইছলামাবাদৰ পৰা কোনো নাগৰিক যদি দিল্লীলৈ আহে, তেওঁ দিল্লীলৈ আহিব লাগিব, তেওঁ মুম্বাই যাব নোৱাৰে বা অসমলৈ আহিব নোৱাৰে। একেদৰে ভাৰতৰ পৰা যদি কোনোবা পাকিস্তানলৈকে গৈছে, কোনোবা যদি কৰাচীলৈকে গৈছে, তেওঁ কৰাচীতে থাকিব লাগিব, কৰাচীৰ পৰা আকৌ তেওঁ ইছলামাবাদ যাব নোৱাৰে। কিন্তু গৌৰৱ গগৈক অনুমতি দিয়া হৈছিল। কাৰ স্বাৰ্থত দিয়া হৈছিল, কি সম্পৰ্কত দিয়া হৈছিল? যদি পাকিস্তানে গৌৰৱক শত্ৰু ৰাষ্ট্ৰ ভাৰতৰ প্ৰতিনিধি বুলি গণ্য কৰে, গতিকে গৌৰৱ গগৈৰ প্ৰতি এই সহানুভূতি কিয় আছিল? সেই প্ৰশ্নটো আজি ৰাইজৰ মনত আহিছে। এই প্ৰশ্নবোৰৰ উত্তৰ যেতিয়া গৌৰৱ গগৈৰ পৰা জানিব বিচৰা হৈছে, গৌৰৱ গগৈয়ে কৈছে ইয়াৰ উত্তৰ মই আগতেই দি থৈ গৈছোঁ। কিন্তু গৌৰৱ গগৈয়ে এইদৰে কথাটো কৈ দিলেই কথাটো তল পৰিব নে গৌৰৱ গগৈয়ে পোনপটীয়াকৈ বিতংকৈ উত্তৰ দিয়াৰ প্ৰয়োজন আছে? নে এই সংবাদমেলখন গৌৰৱ গগৈয়ে কোৱাৰ ধৰণে ফ্লপ শ্ব' হৈছে বুলি কৈ আমি এৰি দিম, তেনেকুৱা বিষয় নেই। কাৰণ বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয়। সঁচাকৈয়ে যদি গৌৰৱ গগৈয়ে এই কাম কৰিছে, এয়া অক্ষমনীয় অপৰাধ। সেয়া গৌৰৱ গগৈয়ে এই বিষয়টোৰ পৰা আঁতৰি থাকিলে নহ'ব। নিশ্চয়কৈ শান্তনু, এই মুহূৰ্তত আপুনি যিটো প্ৰশ্ন কৰিছে, এই প্ৰশ্ন আজি যি কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা আছিলে, ওদালগুৰিত পৰিৱৰ্তন যাত্ৰা আছিলে, তাৰ পৰা তেওঁলোকে দৰঙত প্ৰৱেশ কৰিছিল। যেতিয়া দলগাঁৱত প্ৰৱেশ কৰিছিল, সাংবাদিকে এই সম্পৰ্কত জানিব খুজিছিল। তেওঁ ক'লে যে মই ইয়াত এই কথা নকওঁ। তাৰপিছত তেওঁলোক মঙললৈ আহিল, মঙললৈত এই প্ৰশ্ন কৰিলে, ক'লে যে মই ইয়াৰ প্ৰশ্নৰ উত্তৰ এই সময়ত নিদিওঁ। কিন্তু যেতিয়া চিপাঝাৰ পালে, চিপাঝাৰত সাংবাদিকে তেওঁক যথেষ্ট প্ৰশ্ন কৰিছে, কিন্তু তেওঁ কৈছে যে এইখন এখন ফ্লপ চিনেমা। মুখ্যমন্ত্ৰী মহোদয়ে মিছাকৈ এইবোৰ অভিযোগ কৰিছে, তেওঁ কৰিয়ে আছে। তেওঁ 10 ছেপ্টেম্বৰতো এনেকুৱা কথাবোৰ কৈছিল, কিন্তু যিটো আচল প্ৰশ্নৰ উত্তৰ, সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা গৌৰৱ গগৈ আঁতৰি থকা দেখা গৈছে। আৰু জিতেন্দ্ৰ সিং, যিগৰাকী কংগ্ৰেছৰ তত্ত্বাৱধায়ক, তেওঁ কথা পাতিব বুলি কৈছে। ক'ব আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ কথা ক'ব, ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা। কিন্তু সাংবাদিকে কৈছে যে আমি আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্ব কিয় আপুনি চাৰেণ্ডাৰ কৰিলে, আপুনি আপোনাৰ ল'ৰাজনক কিয় ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত কৰি আপুনি ব্ৰিটেইনৰ নাগৰিকত্ব দিবলগীয়া হ'ল, এই প্ৰশ্নবোৰ কৰিছে। আৰু কিন্তু তাৰ কোনো সুদুত্তৰ দিয়া দেখা গ'ল যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ
গৌৰৱ গগৈ ভাৰতীয় নাগৰিকত্ব তেওঁৰ আছে, কিন্তু তেওঁৰ 4টা পৰিয়ালৰ 3গৰাকীৰ নাই। ই আটাইতকৈ অসমৰ কাৰণে বা অসমবাসীয়ে এইটো নিশ্চয়কৈ এটা গভীৰ উদ্বেগ প্ৰকাশ কৰিব। এইকাৰণে কৰিব কাৰণ গৌৰৱ গগৈ হ'ল ভাবি আমাৰ মুখ্যমন্ত্ৰী। তেনে এগৰাকী লোকৰ পত্নী সন্তান যদি আমাৰ দেশৰ নাগৰিক নহয়, তেনেহ'লে আমাৰ দেশৰ ভৱিষ্যত কি? এই প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ ৰাইজৰ জনাৰ অধিকাৰ আছে। প্ৰতিগৰাকী অসমবাসীয়ে এই প্ৰশ্নৰ উত্তৰ কুমাৰজিৎ শৰ্মা আৰু এটা বিষয় নিশ্চয় চৰ্চিত আপুনি ইতিমধ্যে নাগৰিকত্বৰ প্ৰসংগটো উত্থাপন কৰি গৈছে, ধৰ্মীয় প্ৰসংগটো আছে। যদিও ধৰ্ম কাৰোবাৰ ব্যক্তিগত অধিকাৰৰ বিষয় বা ধৰ্ম হৈছে মানুহে যি ধৰণে জীৱন যাপন কৰিব বিচাৰে তেনেকুৱা এটা ব্যক্তিগত বিষয়, তাত লিবাৰ্টিও দি থকা হৈছে। তৎসত্ত্বেও গৌৰৱ গগৈৰ যি সন্তান, সেই সন্তানক খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰ কৰা হৈছে বা খ্ৰীষ্টান হিচাপে তেওঁলোকে ধৰ্ম কি গৌৰৱ গগৈৰ সন্তানৰ ধৰ্ম হৈছে খ্ৰীষ্টিয়ান। গতিকে এই প্ৰসংগটো লৈও কিন্তু অসমত চৰ্চা এটা চলিছে, নচলা নহয়, যে গৌৰৱ গগৈৰ সন্তান তৰুণ গগৈৰ নাতি আচলতে হিন্দু নহয় নেকি? তেনে প্ৰশ্ন এটাও এতিয়া ৰাইজৰ মাজত গৈছে। নিশ্চয়কৈ শান্তনু, এই প্ৰশ্নটো উঠিছে যে তেওঁলোকৰ যিসকলে কেতিয়াবা কি কয় কোনো বিবাহৰ জৰিয়তে তেওঁলোকে কেতিয়াবা ধৰ্মান্তৰিত হয়, কিন্তু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ হোৱা নাই বা তেওঁৰ 2 সন্তানো এতিয়ালৈকে তেওঁৰ মাতৃৰ ধৰ্মতে আছে। গতিকে আজি মুখ্যমন্ত্ৰীয়ে এই বিষয়টো খোলসা কৰাৰ পিছত যথেষ্ট পৰিমাণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি দেখিছে আজি যথেষ্ট সংখ্যক শাসকীয় দলে যথেষ্ট প্ৰতিবাদ কৰিছে আৰু গৌৰৱ গগৈক সাংসদ পদ শীঘ্ৰে পদত্যাগ কৰাৰো দাবী জনাইছে তেওঁলোকে। শান্তনু, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ কুমাৰজিৎ শৰ্মা। গতিকে গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ যি সংবাদমেল আছিল, বিস্ফোৰক সংবাদমেল, সেই সংবাদমেলৰ পাছত স্বাভাৱিকভাৱে বিষয়বোৰো ৰাইজৰ মাজলৈকে গৈছে। গতিকে এই প্ৰশ্নসমূহৰ উত্তৰ এই মুহূৰ্তলৈকে কিন্তু বিতংভাৱে গৌৰৱ গগৈয়ে দিবলৈ সক্ষম হোৱা নাই। গৌৰৱ গগৈয়ে কৈছে মই ইয়াৰ পূৰ্বেই কৈ থৈ দিছিলোঁ, প্ৰশ্নসমূহৰ উত্তৰ দি থৈ গৈছিলোঁ, কিন্তু আজি যিকেইটা প্ৰসংগ উত্থাপন কৰিছে এই প্ৰসংগবোৰৰ উত্তৰ পোনপটীয়াকৈ গৌৰৱ গগৈয়ে দিয়াটো প্ৰয়োজন আছে, এই মুহূৰ্তলৈকে দিবলৈ সক্ষম হোৱা নাই। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ তোলপাৰ লাগিছে এতিয়া ৰাজনীতিত। মহানগৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইদৰে বিজেপিয়ে। গৌৰৱ গগৈৰ গ্ৰেপ্তাৰৰ দাবীত বিজেপিৰ এই উত্তাল প্ৰতিবাদ খানাপাৰাৰ পৰা জয়ানগৰলৈকে বাহিৰ কৰা হৈছে এই সমদল। প্ৰতিবাদত অংশগ্ৰহণ কৰিছে বিজেপি কৰ্মীসকলে। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট শ্লোগান দিছে বিজেপিয়ে। এয়া মহানগৰীৰ বিজেপিৰ প্ৰতিবাদ। দেখিলে আমি এইবাৰ দেখুৱাব বিচাৰিছোঁ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া। গোটেই বিষয়টো অত্যন্ত এক গুৰুত্বপূৰ্ণ বিষয় আৰু দেশৰ সুৰক্ষাৰ লগত জড়িত এটা বিষয়। গতিকে মই ভাবোঁ যিখিনি তথ্য প্ৰমাণ আজি SITৰ প্ৰতিবেদনক আধাৰ হিচাপে লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে, এই গোটেই কথাখিনি আমাক বহুত দুখিত আৰু ব্যথিত কৰিছে যে গৌৰৱ গগৈৰ নিচিনা এজন সাংসদ, যিগৰাকীয়ে নিজৰ পুত্ৰ সন্তানকো অসমীয়া নকৰি ভাৰতীয় নকৰি বিদেশী নাগৰিক কৰিলে, তেখেতৰ ধৰ্মপত্নী বা অৰ্ধাংগিনী তেখেতৰ নাগৰিকত্বও ভাৰতীয় নহ'ল, সন্তান দুটাৰো ভাৰতীয় নহ'ল আৰু পাকিস্তানৰ পেৰোলত তেখেতৰ শ্ৰীমতীয়ে ইমান দিন পাকিস্তানৰ পৰা দৰমহা সা সুবিধা ইত্যাদি লৈ আছে আৰু ভাৰত বিৰোধী যি পাকিস্তান বা আমাৰ চিৰবৰী পাকিস্তানৰ লগত গৌৰৱ গগৈৰ তেওঁৰ সহধৰ্মিনীৰ কথাটো প্ৰকাশ পাইছে। গৌৰৱ গগৈয়েও 10 দিনকৈ সময় পাকিস্তানত কটাইছে। গতিকে কোনো এটা সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে পাকিস্তানত যোৱা কথাটোৱেই উল্লেখ কৰা নাই। গতিকে নিশ্চয় এই গোটেই ঘটনাটোত আমি এটা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি গোটেই বিষয়টো গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ। গৌৰৱ গগৈয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে অসমৰ জনতাক। তেওঁ কিয় পাকিস্তান গৈছিল, পাকিস্তানত গৈ কি কৰিলে, তাৰ সমস্ত তথ্য অসমৰ ৰাইজক, দেশৰ ৰাইজক অৱগত কৰাব লাগে। আৰু আমি গোটেই ঘটনাটোক তেওঁৰ যিটো পাক লিংক, আমি অসমীয়া হিচাপে বা দেশাত্মবোধ থকা নাগৰিক হিচাপে, ভাৰতীয় হিচাপে আজি খুব লজ্জাবোধ কৰিছোঁ। আজি আমি খুব লাজ পাইছোঁ যে